এতিয়া আকৌ ওলাইছোঁ যাবলৈ নামঘৰলৈ। নামঘৰত ধূপ চাকি জ্বলাবলৈ যাম। আৰু এয়া মানে ৰুমটো। নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ এটা অন্য ভিডিঅ'লৈ। আমাৰ ধূপ চাকি জ্বলোৱা হৈ গ'ল। এতিয়া আহিছোঁ চাহ খাবলৈ। ভাগৱত আৰম্ভ হোৱাৰ দিনৰ পৰা শেষৰ দিনলৈকে আমাৰ ইয়াত চাহ আৰু পায়সৰ ব্যৱস্থা কৰা হয়। যিমান মানুহ নামঘৰলৈ আহে সকলোৰে কাৰণে। দতাতে ৱাদি কৰি ভক্ত ভকতি আহি পালোঁ ঘৰ। ৰুঞ্জুন ডাৰ্লিং, তুমি ৰখিবা, মই চাহহে ৰখিম। কোনজনী তই? আহিলোঁ আকৌ। কালিতো সন্ধিয়া যোৱা নহ'লে ভাগৱতৰ পৰা শোভাযাত্ৰাৰ পৰা আহি আজি সন্ধিয়া যাব লাগিব। একে ৰাতিহে পাবি আৰু মোৰ ব্লগ দেই দেই। আমি এতিয়া লাগি আছোঁ ৰুটি বনোৱাৰ কামত আৰু বাকীসকলে শাক পাচলি কটাৰ কামত লাগি আছে। কাইলৈ যিহেতু আমাৰ ভাগৱতৰ সামৰণি অনুষ্ঠান, গতিকে কাইলৈ কাৰণে শাক পাচলিখিনি কটা কুটাত লাগি আছে। আজি গোটেইখিনি কাম আজৰি কৰি ৰাখিব। ৰুটিখিনি এতিয়া খাবৰ কাৰণে বনাই থকা হৈছে। ৰুটি, ভাত, সিদ্ধ দালি আৰু আলু পিটিকা। ইয়াত যিমান সকল মানুহ আছে সকলোৱে এইদৰে খাব। ভূমি গুচিতে তপনে আমিও সিদ্ধ দালি আলু পিটিকাৰে ভাত ইয়াতে খাই ল'লোঁ। চাৰে এঘাৰটা এতিয়া ঘৰলৈ ন? চাৰে 11টা বজাত ঘৰলৈ আকৌ ৰাতিপুৱা আমি 9টাত